এইটো ভিডিওত আলোচনা কৰিম বিদ্যুৎ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত জিকেটা MCQ কোৱেশ্চন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে প্ৰথম ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল 1 নং কোৱেশ্চনটো চাবা বৈদ্যুতিক প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ কুলম্ব ভোল্ট ওপৰৰ এটাও নহয় কোৱেশ্চনটো কি কৈছে তোমালোক যেতিয়া MCQ কোৱেশ্চন কৰিবা প্ৰথমতে কোৱেশ্চনটো বুজি লবা তাৰ পিছত কোনটো অপচন শুদ্ধ উত্তৰ হয় হেতু চাবা এতিয়া আমি প্ৰথমতে কোৱেশ্চনটো বুজি লও বৈদ্যুতিক প্ৰবাহৰ SI একক হ'ল মানে বৈদ্যুতিক প্ৰবাহৰ SI একক কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক প্ৰবাহৰ SI একক হৈছে কি এম্পিয়াৰ বুজি পালা মানে বৈদ্যুতিক প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব এম্পিয়াৰ উত্তৰ এম্পিয়াৰ হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 2 নং কোৱেশ্চনটো চাবা বিদ্যুৎ আদানৰ SI একক হ'ল কুলম্ব এম্পিয়াৰ ভোল্ট ওয়াট কোৱেশ্চনটো কি কৈছে বিদ্যুৎ আদানৰ SI একক হ'ল মানে বিদ্যুৎ আদানৰ SI একক কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বিদ্যুৎ আদানৰ SI একক হৈছে কুলম্ব বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব কুলম্ব উত্তৰ কুলম্ব হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে বৈদ্যুতিক শক্তিৰ SI একক হ'ল কোৱেশ্চনটো কি কৈছে বৈদ্যুতিক শক্তিৰ SI একক কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ SI একক হৈছে ওয়াট ঘণ্টা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ ওয়াট ঘণ্টা হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট ৰোধৰ SI একক হ'ল কোৱেশ্চনটো কি কৈছে ৰোধৰ SI একক হ'ল মানে ৰোধৰ SI একক কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰোধৰ SI একক হৈছে ওম বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব ওম উত্তৰ ওম হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে কুলম্ব ইলেক্ট্ৰনীয় আদানৰ মান হৈছে কোৱেশ্চনটো কি কৈছে কুলম্ব ইলেক্ট্ৰনীয় আদানৰ মান কিমান হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা কুলম্ব ইলেক্ট্ৰনীয় আদানৰ মান হৈছে 1.602 into 10 inverse 19 বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ 1.602 into 10 inverse 19 হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট বিদ্যুৎ প্ৰবাহ জোখা হুজুলিটো হ'ল কোৱেশ্চনটো কি কৈছে বিদ্যুৎ প্ৰবাহ জোখা হুজুলিটো কোনটো হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বিদ্যুৎ প্ৰবাহ জোখা হুজুলিটোৰ নাম হ'ল এমিটাৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ এমিটাৰ উত্তৰ এমিটাৰ হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে নেক্সট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট বিভৱ বেদ জোখা হুজুলিটো হ'ল কোৱেশ্চনটো কি কৈছে বিভৱ বেদ জোখা হুজুলিটোৰ নাম কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বিভৱ বেদ জোখা হুজুলিটোৰ নাম হ'ল ভোল্ট মিটাৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ভোল্ট মিটাৰ উত্তৰ ভোল্ট মিটাৰ হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 8 নং কোৱেশ্চনটো ইমান ইম্পৰ্টেন্ট নাই
এতিয়া আমি চাওঁ 9 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এডাল তাৰৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ বৈ আছে তাৰডালৰ যিকোনো বিন্দুৰ মাজেৰে 1 মিনিটত পাৰ হৈ যোৱা আদানৰ পৰিমাণ 0.1 কুলম 0.6 কুলম 1 কুলম 60 কুলম এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 60 কুলম উত্তৰ 60 কুলম হৈ গ'ল কেনেকৈ হ'ল 60 কুলম যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি ক'বা মই তোমালোকক বুজাই দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে এটা পদাৰ্থৰ ৰোধকতাৰ SI একক হ'ল কুৱেশ্যনটো কি কৈছে এটা পদাৰ্থৰ ৰোধকতাৰ SI একক কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ওম মিটাৰ উত্তৰ ওম মিটাৰ হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 11 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 2 ওম ৰোধৰ তাৰ এডাল 4টা সমান অংশত ভাগ কৰা হ'ল অংশ 4টা সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R ৰে বুজালে 2 ওম R হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ 16 উত্তৰ 16 হৈ গ'ল মই তোমালোকক জাস্ট কুৱেশ্যন কেইটা দেখুৱাই দিম লগতে কোনটো অপচন শুদ্ধ উত্তৰ হেতু দেখাই দিম যদি তোমালোকৰ ডিটেইলছত বুজাই দিব লাগে মোক কমেন্ট কৰি ক'বা মই তোমালোকক ডিটেইলছত বুজাই দিম ডিটেইলছত বুজাই দিলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে মই ডিটেইলছত বুজাই নিদু এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 12 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 25 ওয়াট বি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ 25 ওয়াট হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে এটা বৰ্তনীত তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ I/R স্কয়াৰ উত্তৰ I/R স্কয়াৰ হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে এতিয়া তোমালোক 14 নং কুৱেশ্যনটো চাবা 14 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট ঘণ্টা মানে কুৱেশ্যনটো কি কৈছে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট ঘণ্টা মানে কিমান হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট ঘণ্টা মানে 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 15 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট আৰ ৰোধক এডাল তাৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল যদি সজ্জাটোৰ সমতুল্য ৰোধ R ডেশ হয় তেতিয়া R/R ডেশ অনুপাত হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 25 ডি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ 25 হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 16 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে বেখৰ পৰিবাহী তার প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱ বেদত সংযোগ কৰা হ'ল শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 1:4 সি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ 1:4 হৈ গ'ল এতিয়া আমি চাই লওঁ
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 20 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কোনো এডাল পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান আদালৈ হ্ৰাস কৰিলে ৰোধৰ মান এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব দুগুণ হ'ব উত্তৰ দুগুণ হ'ব হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 23 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটা বস্তুৰ মুঠ আদান -1 কুলম্ব হ'লে বস্তুটোত থকা অতিৰিক্ত ইলেক্ট্ৰনৰ সংখ্যা এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ 6.24 ইনটু 10 টু দি পাৱাৰ 18 উত্তৰ 6.24 ইনটু 10 টু দি পাৱাৰ 18 হৈ গ'ল এইটো ভিডিঅ'ত জাষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন কেইটা মই তোমালোকক দেখাই দিছোঁ আৰু কোনটো অপশ্যন শুদ্ধ উত্তৰ সেইটো দেখাই দিছোঁ যদি তোমালোকৰ ডিটেইলছত বুজাই দিব লাগে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক ডিটেইলছত বুজাই দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 25 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এটা বৰ্তনীত ভল্টমিটাৰ সংযোগ কৰা হয় কুৱেশ্যনটো কি কৈছে এটা বৰ্তনীত ভল্টমিটাৰ কেনেদৰে সংযোগ কৰা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা এটা বৰ্তনীত ভল্টমিটাৰ সমান্তৰালভাৱে সংযোগ কৰা হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ উত্তৰ সমান্তৰালভাৱে হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 26 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 6 ওহম ৰোধৰ তিনিটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 2 ওহম বি নং অপশ্যনটো শুদ্ধ উত্তৰ উত্তৰ 2 ওহম হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 27 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তলৰ কোনটো প্ৰকাশ ৰাখিয়ে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটোক সূচা এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ H = I² RT উত্তৰ H = I² RT হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে মই বাৰে বাৰে কৈছোঁ এইটো ভিডিঅ'ত জাষ্ট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেখাই দি আছোঁ আৰু কোনটো অপশ্যন শুদ্ধ উত্তৰ সেইটো দেখাই দি আছোঁ যদি তোমালোকৰ ডিটেইলছত বুজাই দিব লাগে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক ডিটেইলছত বুজাই দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 30 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বিভৱ বেদৰ SI একক হ'ল কুৱেশ্যনটো কি কৈছে বিভৱ বেদৰ SI একক কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বিভৱ বেদৰ SI একক হৈছে ভোল্ট বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ভোল্ট উত্তৰ ভোল্ট হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 31 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বৈদ্যুতিক ক্ষমতাৰ SI একক হ'ল কুৱেশ্যনটো কি কৈছে বৈদ্যুতিক ক্ষমতাৰ SI একক কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক ক্ষমতাৰ SI একক হৈছে ওৱাট বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ওৱাট উত্তৰ ওৱাট হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 32 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হ'ল কুৱেশ্যনটো কি কৈছে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিলোৱাট ঘণ্টা বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব কিলোৱাট ঘণ্টা উত্তৰ কিলোৱাট ঘণ্টা হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 33 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 1 মাইক্ৰ এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 6.25 ইনটু 10 টু দি পাৱাৰ 12 উত্তৰ 6.25 ইনটু 10 টু দি পাৱাৰ 12 হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে
নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 34 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 1 মাইক্ৰ'কুলম্ব হ'ল কুৱেশ্যনটো কি কৈছে 1 মাইক্ৰ'কুলম্বে কিমান কুলম্ব সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1 মাইক্ৰ'কুলম্বে 10 ইনভাৰ্স 6 কুলম্ব বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 10 ইনভাৰ্স 6 কুলম্ব হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 1/5 উমৰ 5টা ৰোধক থকা বৰ্তনীৰ সৰ্বনিম্ন ৰোধ কিমান হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ 1/25 ওম মোষ্ট ইম্পৰ্টেণ্ট দে 35 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট আহাৰ বেছি চান্স আছে এইবাৰ তোমালোক ভালকৈ চাবা দে নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 36 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট সমধৰ্মী আদানে কুৱেশ্যনটো কি কৈছে সমধৰ্মী আদানে কি কৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সমধৰ্মী আদানে পৰস্পৰক বিকৰ্ষণ কৰে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ পৰস্পৰক বিকৰ্ষণ কৰে হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 38 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 1 কুলম্ব আদানত থকা ইলেক্ট্ৰনৰ পৰিমাণ এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ 6.24 ইনটু 10 টু দি পাৱাৰ 18 উত্তৰ 6.24 ইনটু 10 টু দি পাৱাৰ 18 হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দে 39 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে R1 আৰু R2 ৰোধ দুটা সমান্তৰালভাৱে সংযোগ কৰা হ'ল সজ্জাটোৰ সমতুল্য ৰোধ হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোক মোক কমেণ্ট কৰি ক'বা ABCD এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ উত্তৰ মোক কমেণ্ট কৰি ক'বা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কমেণ্টত কৈ দিম মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'